হেল্ল' হাই গাইজ, গুড নিউজ এটা শুনা পাই বহুতেই বেয়া লাগিছে। মই এতিয়া বজাৰত যাবলৈ ওলাইছোঁ। 1-1.5 ঘণ্টা আগত ইয়াতে ৰাজীৱ নামৰ ল'ৰা এটা মাছ মাৰি আছিলে। মই সুধিছোঁ মাছ আহি আছে নেকি? কৈছে নাই মাছ নাই। মই চাই গ'লোঁ, খেউলি জাল দি মাছ মাৰি আছিলে। তে মই সোধাৰ পিছত ক'লে নাই মাছ নাই। তে গুচি গ'লোঁ। তে মই ঘৰত গা ধুলোঁ, ভাত খালোঁ, ওলাই আহিলোঁ। এতিয়া এজন দুজনে কয় কিবা বেড নিউজ হৈ গ'ল নহয়। কি হ'ল? আমি তাতে মাছ টাছ মাৰিব আহোঁ। এইয়া বঠিয়া দমৰা পথাৰ বঠিয়াখালৰ নালা। এজনী ছোৱালী মানুহ, এজনী মাইকী মানুহ, এইয়া দুটা চেণ্ডেল, সৰু বাচ্চা বোলে এটা কোলাত লৈ কেনে পানীত জাপ মাৰিছে ডিগাৰু নদীত। এইয়া বেগ চাক, এতিয়া বেগৰ ভিতৰত মোবাইল আছে না কিবা চিঠি পত্ৰ কিবা লিখি থৈ গৈছে, আমি টাচ কৰা নাই। আমাৰ লগৰ এজনে, মুন নামৰ ল'ৰা, এইজনে থানাত অচি ছাৰক ফোন মাৰিছে। আচ্ছা, উৰলৰ বোলে আটা পাতা ওলাইছে, চিনাকি মানুহ যি হওক ভালে হওক আমাৰ ওচৰৰ হয়। থানাৰ অচি ছাৰে কৈছে ইয়াতে কোনো হাত নিদিবা, একো নকৰিবা, আমি আহি আছোঁ। ছোৱালী বোলে এটা বোলে কুৰকুৰীয়া না কচুতলি ডিগাৰু নদীত তাতে ধৰা পৰিছে, পাইছে। এতিয়া থানাত সোণাপুৰ ডিষ্ট্ৰিক্ট মেডিকেলত লৈ গৈছে। এতিয়া ৰিপৰ্ট পাই যাম, আমি আছোঁ ইয়াতে। কি হয় নহয় একদম ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে ভিডিঅ' পাই থাকিব। সুভাষ ইউটিউব ব্লগ, ফেচবুক ব্লগ, ইউটিউব চেনেল দুটাতো পাই যাব। ভিডিঅ' মই এৰি আছোঁ। কি হয় নহয় এইটো ভিডিঅ' পাই থাকিব হা। ঠিক আছে, অ'কে। শুনা পাই বহুতেই বেয়া লাগিছে। সৰু বাচ্চাটো যে কোলাত লৈ কিনে যে ডিগাৰু নদীত জাপ মাৰিলে, ইমান ইমান ইয়াতে কি ক'ম। আমি ইয়াতে সাঁতোৰা মানুহ, আমি নদীৰ পাৰত দমৰা পথাৰ মোৰ ঘৰ চুবাচালি। ডিগাৰু নদীত আমি সৰুৰ পৰাই গা পা ধুইছোঁ, মাছ টাছ মাৰিছোঁ। আমি ইমান সাঁতোৰা জানো, ইমান ইয়াতে সাহস নকৰোঁ। ইমান ইমান ইয়াতে আমি গ'লেই তাতে নামো, তাতে মাছ মাৰোঁ, তাতেই চব কিছু। আজি যিহেতু ময়ো আহিছিলোঁ ৰাতিপুৱা ইয়াতে মাছ মাৰিব, 2-3টা মাছ পাইছোঁ, গুচি গ'লোঁ মাছ পোৱা নাই বুলি। যিহেতু মোৰ কাম ধান্দা আছে আৰু মই ক'ৰবাত গুচি গ'লোঁ। তে এতিয়া শুনা পাই বহুতেই বেয়া লাগিছে। এই সৰু বাচ্চাটোৱে কি বুজি পায়, কি দুখ কৰিছে এই সৰু বাচ্চাটো লৈ যে জাপ মাৰিলে ডিগাৰু নদীত, এইটো খুবেই বেয়া হৈছে। এতিয়া মই যোৱা নাই, মই ইয়াতে আছোঁ। কি হয় নহয় আপোনালোকে ফাৰ্ষ্টৰ পৰা লাষ্টলৈ ভিডিঅ' পাই থাকিব। ঠিক আছে, অ'কে। কাপোৰ কানি লৈ যাব দিয়া, কাপোৰ লৈ যাব দিছে নাইটৰ কাৰণে, ঠাণ্ডাত ভিজি গৈছে না গোটেই।